নমস্কাৰ, আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সবে ভালে আছে। যদি সোনকালে ধনী হ'ব মন আছে তেন্তে এটাই কথা সদায় মনত ৰাখিব, মেক মানি দেন ইউজ দেম মেক মোৰ মানি। প্ৰথমতে পইচা ঘটিব লাগিব, তাৰপিছত আকৌ সেই পইচাৰেই আকৌ নতুন কেনেকৈ পইচা আহিব পাৰে তাৰে কথা চিন্তা কৰিব লাগিব বা তাকেই কৰিব লাগিব। তো ভিডিঅ'টো বেছি লম্বা নকৰোঁ, আজি নতুন বিজনেছ হেৰিটো আপোনালোকক কওঁ, বা নতুন নহয়, বিজনেছটো বহুত যুগৰ পৰাই চলি আছে, কিন্তু আমাৰ অসমীয়া মানুহখিনিয়ে অলপ লাজ কৰে, সন্মানৰ কাৰণে নকৰে। এই ব্যৱসায়টো বেছিভাগ মিয়া মানুহে বেছিভাগ কৰা দেখা যায়, আৰু 70% 60% মান মিয়া দখল কৰি আছে, 40% মান আমাৰ খিলঞ্জীয়া মুছলমান আছে বা হিন্দু মানুহ আছে, তেনেকুৱা। আজি বিজনেছ হেৰিটো হ'ল মাছৰ ব্যৱসায় কৰি কেনেকৈ দৈনিক 2-3 হাজাৰ টকা, মিনিমাম 2-3 হাজাৰ টকা, আপোনালোকে বহুত যদি মন থাকে বহুত কৰিব পাৰিব, কিন্তু মই মিনিমাম 2-3 হাজাৰ টকা কৈছোঁ। আপোনালোকে কৰি থাকে ন 2-3 হাজাৰ টকা পাব কাৰণে দিনটো কি কৰিব লাগে, সেইকাৰণে মই 2,000 বা 3,000 টকাৰ কথাহে কৈছোঁ, তাতকৈ বেছি কথা কোৱা নাই। জাষ্ট আৰম্ভণি কৰা কথাখিনি কৈছোঁ। আপোনালোকে হয়তো জানে এই মাছৰ কিমান চাহিদা আছে মাৰ্কেটত, কিমান ভেলু আছে, মাছ কিমান মানুহে খায়, কিমান মানুহে নাখায়। মেক্সিমাম মানুহে আজিকালি ভেজ কমিয়ে গৈছে, নাই বুলি কেনেকৈ আপোনালোকে জানে, বা বিয়া বজা সভাপতি সভা যি চলে চবতে মাছ মাংস লাগিবই, মাছ মাংস নহ'লে নহ'বই, তাৰমানে তেনেকুৱা। নিৰামিষটো লাহে লাহে একদম কমিয়ে গৈছে, আৰু মানুহ মাছ মাংস লাগিবই, মানুহে খাবই। আৰু চব্জিৰ দাম তাৰমানে এনেকৈ বাঢ়ি যায়, মানুহে তাৰমানে চব্জি খোৱাতকৈ মাছ মাংস খোৱা ভাল বুলি ভাবে আজিকালি দিনত। হয়ো কথাটো হয়, চিংগল মানুহ থাকিলে চব্জি কিনি খোৱাতকৈ 50 টকাৰ মাছ বা মাংস কিনি আনি খোৱাই ভাল মোৰ মতে। চব্জি মাৰ্কেটত আজিকালি যি দাম আপোনালোকে জানে, চব 80 টকা 60 টকা তেনেকৈ ধৰণৰ। সেই হিচাপে মাছটো 50 টকাৰ আপুনি 2 পিচ পাব, ভাজি কিনে আপুনি ধুনীয়াকৈ বিলাহী জ্বলা দি এনেকৈ ভাজি কিনে খাই থৈ দিব পাৰে, বা মাংসটো তেনেকৈ ভাজি কিনে খাই থৈ দিব পাৰে। এতিয়া মাছৰ ব্যৱসায়টো কেনেকৈ কৰিব লাগিব, আপোনালোকে লাজ কৰিলে নহ'ব। তাৰমানে আমি অসমীয়া বুলি বা হিন্দু বুলি মাছৰ ব্যৱসায়টো কৰিলে আমাৰ মানুহে হাঁহিব বা কিবা ক'ব, লাজ দিব, তেনেকৈ ভাবি থাকিলে নহ'ব। কিন্তু আপুনি এটাই ভাবক, বেলেগৰ তলত খাটি কাম কৰি থকাতকৈ 10-12 হাজাৰ টকা বা 15 হাজাৰ টকা লৈ থকাতকৈ যদি মাছৰ দোকানখন দি কিনে দিনটো দিব নালাগে, এবেলা দিলেই হয়, গধূলি 4টাৰ পৰা যদি আপুনি ৰাতি 9টা 9:30লৈ দিয়ে, তাতে 2,000 টকা 3,000 টকা ইনকাম কৰিব পাৰিব। দিনটো আপোনাক কৰিব দিয়াই নাই মই, হয়তো ৰাতিপুৱা কৰক, হয়তো গধূলি কৰক, আপোনাৰ নিজৰ যোনটো সুবিধা মিলে সেই হিচাপে আপুনি টাইমিংটো মিলাই লওক, তেনেকৈ ধুনীয়াকৈ চাই মেলি আগবাঢ়ি যাওক। এতিয়া মাছৰ ব্যৱসায়টো কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব, সেইখিনি মই কওঁ। আপোনালোকে আপোনাৰ ঘৰৰ ওচৰত যোনটো মাছৰ ঘাট আছে বা মাছৰ য'ত ডাক বহে তাত যাব লাগিব, ৰাতিপুৱাই আৰ্লি মৰ্ণিং যাব লাগিব, 4টা-5টা তেনেকৈ যাই পাব লাগিব। তাত মাছৰ ডাক চলি থাকে, সেই হিচাপে আপুনি যেনেকৈ এই যে অকশ্যন চলি থাকে 400 তাত আপোনাৰ পাল্লা হিচাপে দাম মাতে। এই অকশ্যন যেনেকৈ চলে, নিলামী যেনেকৈ চলে, তেনেকৈ মাতি থাকে, আপুনি তেনেকৈ ভাও লগাব লাগে। আপোনাৰ ভাওটো যদি চবতকৈ বেছি থাকে, আপুনি সেইখিনি মাছখিনি পাই যাব। সেই হিচাপে যদি আপুনি ৰাতিপুৱা 5টাতে মাৰ্কেটত যাই পায়, আপুনি যদি ভাল মাছত, আৰু যোনবিলাক মাছ চলে যেনেকৈ মাৰ্কেটত ডেইলি চলে, আৰু যোনবিলাক মাছ খাই মানুহে সঁচাকৈ ভাল পায় বা বহুত চলে, তেনেকুৱা মাছবিলাক আপুনি চিলেক্ট কৰিব, যেনেকৈ ৰৌ মাছ, ভকুৱা মাছ,
চন্দা মাছ, পুঠি মাছ, মোৱা মাছ, কাৱৈ মাছ, তেনেকৈ চিতল মাছ, পাভ মাছ, তেনেকৈ আপুনি চিলেক্ট কৰি 4-5 বিধমান চবৰে 5 কিলোকৈ প্ৰথমে বিজনেছটো কৰিব চবৰে 5 কিলোকৈ লৈ আহিল আপোনাৰ সেই 20 কিলো বা 25 কিলো মাছ আনিবৰ কাৰণে বা 30 কিলো মাছ আনিলে 5 কিলোকৈ আনিলে 30 কেজি আনিলে আপোনাৰ সেই মাছখিনি আনিবৰ কাৰণে খুব বেছি আপোনাৰ 6,000 পৰা 7,000 টকা যাব। প্ৰথম দিনা দোকান খুলিবৰ কাৰণে কৈছোঁ আপোনাক বাকী দাখন লাগিব, মাছ কটা দাকনটো লাগিব, পাল্লাখন লাগিব, তেনেকৈ আপোনাৰ সেইখিনি বস্তু যদি আছে আপোনাৰ জাষ্ট ইনভেষ্টমেণ্ট 6,000 টকা এটাই লাগিব। 6,000 টকাতে আপুনি লাগিলে ডাকত যাওক, ডাকৰ পৰা মাছ কিনি আনিওক। আপোনাক মই এটাই কথা কৈছোঁ, বহুত কম দামত মাছ পোৱা যায়, 130 টকাত, 120 টকাত, 110 টকাত তেনেকৈ পোৱা যায়। আমি 200 টকাকৈ 50 টকা পোৱাকৈ কিনো, তাৰমানে 50 টকাকৈ পালেও বিক্ৰী কৰিলেও আপুনি 200 টকা কিলো, তাৰমানে 1 কিলো মাছত 80 পৰা 90 টকা লাভ হয়। আপুনি এটাই ভাবক, যদি আপুনি সেই 25 কিলো বা 30 কিলো মাছ বিক্ৰী কৰি খতম কৰি দিব পাৰে তাৰে 2 কিলো বা 1 কিলো যদি ৰৈ গ'ল, আপুনি খাই দিলে আপোনাৰ ঘৰৰ পৰিয়ালৰ কেইটামানক খুৱাই দিলে কি লছ হৈছে? আপুনি 30 কিলো মাছ আনিলে, 28 কিলো বিক্ৰী কৰি দিলে, 2 কিলো ৰৈ গ'ল, আপুনি খাই দিব, এইটো লছ নাই। আপুনি কিন্তু খাই ভালেই পাইছিল, আপোনাৰ কিনা খৰচাটো কমি গ'ল, আপুনি হ'লচেলতে মাছটো খাব পাৰিছে। এতিয়া আপুনি যদি পাৰ কিলো 80-90 টকা নাৰাখি আপুনি যদি মানুহ টানিবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে আপুনি ফাৰ্ষ্টতে 70 টকা মাৰ্জিন ৰাখে, আপুনি 30 কিলো যদি মাছ বিক্ৰী কৰি দিয়ে 2100 টকা ডেইলি আহি আছে। 2100 টকা ডেইলি, তাকো 5 বা 6 ঘণ্টা কাম কৰি কিনে আপুনি ৰাতিপুৱাই 9টাত 7টাত উঠি গা ধুই কুত্তা নিচিনা দৌৰি অফিচত যোৱাতকৈ এটা টাইম কাম কৰি কিনে ধুনীয়াকৈ ঘৰত আহি কিনে আকৌ ঘৰৰ মানুহৰ লগত টাইম দিয়া ভাল, বা ঘৰৰ কিছুমান কাম থাকে ন, গছ পুলি ৰোৱা বা ফুলডালকে ঠিক কৰা, বা যদি আপোনালোকৰ ঘৰত ছাগলী, হাঁহ, কুকুৰ আছে সিহঁতৰ লগত থাকক, সিহঁতক চম্ভালি ৰাখক, সিহঁতক টাইম দিয়ক। তেতিয়া আপোনাৰ ঘৰৰ ফাৰ্মখনৰ বা ঘৰৰ নাৰ্চাৰী যি আছে সেইখিনিও আপোনাৰ ভাল হৈ থাকিল, যি গছ থাকে সেইখিনিও ভাল থাকিল, আপোনাৰ কামখিনিও হৈ থাকিল, লগতে ঘৰখনৰ উন্নতি হৈ থাকিল, ঘৰৰ মানুহকো চোৱা চিতা কৰিব পাৰিলে, বেলেগৰ তলত কুত্তা নিচিনা দিনটো কাম থকাতকৈ। মোৰ মতে আপুনি ভাবকচোন, 10টাত যাই পাব লাগিব কাম, 7টাত ছুটি হ'বও পাৰে, যদি মেনেজাৰে কয় আৰু 1 ঘণ্টা থাকিব লাগিব, আপুনি থাকিবই লাগিবও পাৰে, বা কেতিয়াবা 9টা বজে। আমি নিজেই জিঅ'ত কাম কৰি পাইছোঁ, আমি নিজে ভালকৈ জানো, ৰাতিপুৱা 11টাত যাওঁ, ৰাতি 12টাত আহোঁ, পাওঁ 6,500 টকা 8,000 টকা। এতিয়া নিজকে হাঁহি উঠে, ইমান দিন টাইম বৰবাদ কৰি আছিলোঁ, যদি তেতিয়াই যদি বিজনেছত ধৰি দিলোঁ হয়, এতিয়া ইমান বছৰ নালাগিল হয়, এই 2 বছৰ যিখিনি কৰিছোঁ ইমান বছৰ নালাগিল হয় ধনীৰ ৰাস্তাটো পাবৰ কাৰণে। সেইখিনিয়ে ক'লোঁ আপোনাক। এতিয়া টাইম লাগিব আৰু 9-10 বছৰ লাগিব। এইটো যোনটো ষ্টাইলত কাম কৰিছোঁ, যদি 9 বছৰ কৰি দিওঁ আৰু এজন ধনী মানুহৰ ভিতৰত মই নিজকে ক'ব পাৰিম মোৰ চবখিনি আছে বুলি। সেইটোৱে। যদি আজি বিজনেছ আইডিয়াটো ভাল লাগিছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সামৰিছোঁ, ইয়াতে ধন্যবাদ।